হয়, মই আছো মঙলদৈ একেবাৰে চহৰৰ একেবাৰে গাঁতলৈকে থকা গেৰিমাৰী অঞ্চলত। আৰু এই কেইবাদিন ধৰি যি ধাৰাসাৰ বৰষুণ, যি মুষলধাৰ বৰষুণ, এই বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ নৈ উফন্দি উঠিছে আৰু এই ব্ৰহ্মপুত্ৰৰ পানীয়ে ন অঞ্চল প্লাবিত কৰি আহিছে। আজি বাঘপৰীত বান্দিয়া বাঘপৰীত যদিও মানে ঘৰ বাৰী উটি গৈছে, তাৰ তৎমুহূৰ্ততে আকৌ মঙলদৈ একেবাৰে গাঁতে লাগি থকা দিয়াদিৰ ওচৰত গেৰিমাৰী এই আহি পানী সোমাইছে। পানী ইতিমধ্যে বাঢ়িয়ে আছে বুলি আমি জানিবলৈ পাইছোঁ। গতিকে আমি এই ক্ষেত্ৰত আমি জিলা প্ৰশাসনে কেনেধৰণৰ সহযোগিতা কৰিছে বা উদ্ধাৰ কাৰ্য কেনেকুৱা ধৰণৰ কৰিছে বা যিসমূহ সামগ্ৰী আছে ঘৰত, এই সামগ্ৰীসমূহ উলিওৱাত কেনেকুৱা ধৰণৰ তেখেতসকলে অসুবিধাৰ সন্মুখীন হৈছে, আমি এই কিছু কথা জানিম। প্ৰথমতে মই এগৰাকী ব্যক্তি আছে, তেখেতৰ পৰা অকণমান জানিব বিচাৰিম। আমাৰ কেমেৰা পাৰ্চনক মই দেখুৱাবৰ কাৰণে, সমগ্ৰ দৃশ্য দেখুৱাবৰ কাৰণে অনুৰোধ জনাইছোঁ। আমি সমগ্ৰ যি পানী যি বিভীষিকাৰ সৃষ্টি কৰিছে, ইতিমধ্যে ন অঞ্চল প্লাবিত হৈছে, ইতিমধ্যে পানী বাঢ়ি আছে। গতিকে মই আমাৰ মাজত এগৰাকী ব্যক্তি আছে, তেখেতৰ পৰা জানিব বিচাৰিছোঁ। দাদা, কি ক'ব, এই পানী কেতিয়াৰ পৰা হৈছে? এইটো পানী ৰাতিপুৱাৰ পৰা বাঢ়ি আছে, কমা নাই। বৰ্তমান পানী বাঢ়ি আছে, গতিকে এইটো ব্ৰহ্মপুত্ৰৰ পানী বাঢ়ি আছে, কমা নাই কিন্তু। আৰু পানী বাঢ়াৰ ফলত ঘৰ বাৰীত তল গৈছে, মানুহ বহুতো অনিষ্ট হৈছে, আশ্ৰয় যাইছে। সাহায্য আকৌ পোৱা নাই, দিম বুলি কৈছে অলপ আগে। সাহায্য দিব পানী এতিয়া ইতিমধ্যে। কি ক'ব? আমাৰ ঘৰৰ ওচৰতো পানী নাই, পানীৰ কাৰণে যাবাই নোৱাৰি। চাইকেল উঠোৱা জেগা নাই, আহিছো টাউনৰ পৰা। প্ৰব্লেম নাই আমাৰ এতিয়া। বস্তু বাহিনী উলিয়াব পাৰিলে নাই? নাই, ঘৰত তাতে আছে আনিব পৰা নাই, একো নোকোৱা নাই। আপোনাৰ কি দিয়ে? কেতিয়াৰ পৰা পানী সোমাইছে ইয়াত? কালিৰ পৰা পুৰা সোমাইছে পানী। পানী বাঢ়ি আছে নে কমি আছে? বাঢ়ি আছে, পানী বাঢ়ি আছে, বাঢ়ি আছে। খোৱা লোৱা কি ব্যৱস্থা? খোৱা লোৱা ব্যৱস্থা এতিয়া একো খোৱা নাই, চলি বুলি সেনেকে আছে বৰ্তমান। মানুহবিলাক ঘৰত আছে নে কেম্পত আছে? ঘৰত আছে। ঘৰতে আছে। কেতিয়া উলিয়াই আনিব? ওলাই আনিব, নোকোৱা নাই, নোকোৱাই থাকিলে আনি। প্ৰশাসনক ব্যৱস্থা কৰা হৈছে? নাই কৰা। আমাৰ নাই, যোগাযোগ হোৱা নাই তো কাৰো লগত। এইদৰে যাই আছো, ৰাতিপুৱা ওলাইছো, এতিয়া যাই আছো, পিছত কি হয়। হয়, এইদৰে তেখেতসকলে প্ৰশাসনৰ লগত যোগাযোগ কৰিছে। ইতিমধ্যে নৌকাৰ ব্যৱস্থা হোৱা নাই। প্ৰশাসনে কি ব্যৱস্থা হাতত লৈছে সেয়া আমি পৰৱৰ্তী সময়ত আপোনালোকক সবিস্তাৰে জনাম। কিন্তু ইতিমধ্যে যি দুৰ্দশা, মানুহৰ ঘৰ বাৰীত পানী সোমাইছে, কিছুমানে বস্তু উলিয়াব পাৰিছে, কিছুমানে উলিয়াব পৰা নাই। ইতিমধ্যে পানী বাঢ়িয়ে আছে। আমি কেমেৰা পাৰ্চনক দেখুৱাবৰ কাৰণে, সমগ্ৰ দৃশ্য দেখুৱাবৰ কাৰণে অনুৰোধ জনাইছোঁ। যদিও পানী ইতিমধ্যে বাঢ়িয়ে আছে, গতিকে আৰু ৰাতিলৈকে আৰু পানী বঢ়াৰ আশংকা আছে। মোটামুটি ৰাতি 3টামান বজাৰ পৰা আছে, পানীটো কম আছিল। 1-1:30মান বজাৰ পৰা পানীটো পুৰা বাঢ়ি গৈছে আৰু পুৰা পানী। বস্তু বাহিনী উলিয়াব পাৰিছে? এতিয়া কিছু আছে, কিছু আৰু অলপ উলিয়াব হৈছে। যিখিনি মানে ইম্পৰ্টেণ্ট খিনি উলিয়াব পাৰিছে, আৰু বাকীবিলাক আছে অলপ ঘৰৰ পৰা উলিয়াব পৰা নাই। আৰু কিমান মানুহ আবদ্ধ হৈ আছে? মোটামুটি আছে 400-500 মান মানুহ ভিতৰৰ ফালে, আৰু আগৰ ফালে আৰু আছে, সেইবিলাকতো আহিব পৰাই নাই। খোৱা লোৱা কি ব্যৱস্থা কৰিছে? খোৱা লোৱাটো বৰ্তমান নিজৰ খাই আছে, মানে বনাই খাব পাৰিছে? নিজৰ বনাই পিনে বামত আহি ওখ জেগাত আহি পেলাই কেম্পত গৈছে নেকি? বনোৱা বৰ্তমান লৈছে, কিন্তু আমি যোৱাই নাই। এতিয়া যাম সেই কেম্পৰ ফালে লাইন লৈ। আমি এতিয়া আহিহে আছো, কেম্পটো পৰিৱেশবিলাক চাই লওঁ, চাই লৈ পেলাই থাকিব লাগিব। আৰু আপোনাৰ ঘৰ ইয়াতে? মোৰ ঘৰ এতিয়া নহয় বাৰু, মোৰ ঘৰ আগত অলপ। মই মানে পুৱাৰ পৰা দেখিছো পানী অলপ বাঢ়ি আছে। পানী বাঢ়ি আছে। মানুহৰ সহায় সহযোগ কৰিছে? মানুহৰ সহযোগ মানে অকমান হয়, বহুত অসুবিধা হৈছে। গৰু ছাগলী ৰাখিবৰ কাৰণে ঠাই নাই, এনেকুৱা বহুত মানে অসুবিধাত পৰা গৈছে। আৰু কি আহ্বান জনাব চৰকাৰক? চৰকাৰ এতিয়া আহ্বান জনোৱা মানে চৰকাৰে কি ব্যৱস্থা ল'ব, বানপানী হ'লে কৰিব লাগে। হয়, পাৰিলে তেওঁলোকে অলপ ব্যৱস্থা কৰিব লাগে, ৰিলিফৰ হেৰি কৰিব লাগে। যিহেতু মানুহখিনিৰ বহুত কষ্ট হৈছে, থকা ঠাই নাই, খোৱা অসুবিধা। ৰ'ব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহুৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক
তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।